নমস্কাৰ আপোনালোক সকলোকে নেহা বৰা ইউটিউব চেনেলটোলে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো চাগে ভালে আছে মই ভালে আছো তেতিয়াহলে ভিডিওটো আৰম্ভ কৰো বলক আপোনালোকে শেষলৈকে চাই থাকিব এতিয়া 8টা মানে বাজিলে আৰু এতিয়া আমি দিৰাং হোমষ্টেতে আছো আৰু চাওকচোন ভিউটো ইমান ধুনীয়া ভিউ আৰু ভিতৰত খাবৰ কাৰণে কিবা এটা বনাই আছে আমি খাই লৈ পালে সাংটি ভেলি আৰু দিৰাং মনেষ্টি চামগৈ তাৰপিছত একদম টাৱাং যামগে আৰু গাইস একেবাৰে খুব মানে একদম বস্তু আয়োজন কৰিছে একাসকলে আয়োজন কৰা মানে মেইন আৰু এয়া চাই দিয়া অকণ ঠাণ্ডা কেনে ঠাণ্ডা বহুত চকুপাতি ওলাই গৈছে পিঁয়াজ কাটি মই ভাবিছো ঠাণ্ডাতে নেকি যেনেকে কৈছে আৰু এয়া চাওক মেগী ফ্ৰাইড ৰাইচ তুলি খোৱা দিয়া এইটো কোনে বনাইছে চন্দনে বনাইছে ফ্ৰাইড ৰাইচটো মানে চন্দনাই বনাইছে আৰু এইফালে ডিম আৰু এয়া মেগী খাই লওঁ তাৰপিছত একেবাৰে শান্তি ভেলী আৰু দিৰাং মনেষ্টি চাম তাৰপিছত কলে যামগে আমি আজি এক্সাইটেড সব গাইজ আৰু গাইজ দিৰাঙতে মানে বহুত ঠাণ্ডা আৰু লগতে আজি টাৱাং যিহেতু যাম তাত আৰু ঠাণ্ডা ইয়াতকৈ মানে আয়োজন কৰি দিয়া 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 খাই লওঁ সকলোৱে এখন মুখখন দেই সকলোৱে আয়োজন কৰি দিওঁ খালে গাইজ আৰম্ভ কৰি দিওঁ ন দেৰি হৈ যাব চামুচ কি হ'ল চামুচ নাই গাইজ মেগী আনিছো ঘৰৰ পৰা চামুচ আনিব পাহৰিলো এতিয়া বোলে আমি হাতে দিয়ে খাব লাগিব উপায় নাই ঐ চামুচ চামুচ নাই গাইছ চামুচ নানিলে চামুচ আনিব পাহৰিলো তই আনি আনা দায়িত্ব তোৰ আছিলে পাহৰি থাকিলো হৈ যাব হ'ব এতিয়া খোৱা আৰু এয়া খাইছে হাত জিন্দাবাদ গাইছ হাত জিন্দাবাদ হ'ব দে এনেই হাতখন আছে নেকি তেতিয়াহ'লে ভগৱানে চলিছে হাতখন দিছে খাইছে আমাৰ ৰাইজ সকলে কি হ'ল খোৱা খোৱা জলদি খোৱা যাব লাগিব আমি তুমিও খোৱা নহ'লে দেৰি হৈ যাবা খাওঁ আমাৰ গাইজ বিলাহী চাওক চামুচ নাই হাত। কাটা চামুচ নাই গাইজ হাত গাইজ মই এয়া কাটা চামুচ পালো চন্দনাহঁতৰ ভাগ্যই বেয়া হাত জিন্দাবাদ হাত কেতিয়া কাটা চামুচ দি খোৱা ময়ো চাম এইটো নেকাটিবি দেই এইটো কথা নেকাটিবি এইটো লগাবি কি এইটো নেকাটিবি মই যে ক'লো ভাত কেনেকে কাটা চামুচ দি আৰে ভাত হাতে দিয়ে খায় মেগীটোতো কাটা চামুচ দি খায় ন যেতিয়া কাটা চামুচ নাথাকে হাতে দি চলি যায় এয়া গাইজ আমি এতিয়া গৈ আছো দিৰাং মনেষ্টিলে গাইজ ইমান ওপৰলৈ উঠিব লগা হৈছে নহয় তাৰপিছত দিৰাং মনেষ্টি চাই লৈ আমি যাম শান্তি ভেলী পাই গলোহি আমি দিৰাং মনেষ্টি আহি পালোহি গাইজ ইমান ধুনীয়া কেনেকুৱা এইখিনিতে উঠিম এইখিনি ভাল লাগিব গাইজ চাওক ইমান ধুনীয়া এতিয়া দিৰাং মনেষ্টি চালো আৰু এতিয়া গৈ আছো আমি শান্তি ভেলীলে কমলা খেতি চাওক গাইজ শান্তি ভেলী আহি পালোহি
গাইজ ঘৰকেইটা চাওকচোন ইমান ধুনীয়া লাগিছে ঘৰকেইটা আহক গাইজ এক্সাইটেড তাই একদম সেইফালে পাহাৰ চাওক গাইজ পাহাৰ কেমেৰাতকৈ ওচৰত বেছি মানে বেলেগ ধুনীয়া আৰু चलते हैं घूमने के लिए গাইজ আমি চাংটি ভেলি চালো আৰু এতিয়া যাম ডাইৰেক্ট টাৱাঙলৈ কি ধুনীয়া লাগিছে গাইজ চাওক গাইজ এতিয়া গাড়ীখন উলিয়াইছে আৰু এইফালে চাওকচোন এয়া কমলা গছ কমলা গছটো দেখুৱাই দিছোঁ গাইজ এয়া আমি চাংটি ভেলিৰ পৰা আহিলোঁ আৰু এতিয়া এইখিনিতে গাড়ীত তেল ভৰাইছে আৰু টাৱাঙলৈ মানে 134 কিলোমিটাৰ আছে এইখিনিতে চাইনবৰ্ড এখন আছে তাতে লিখা আছে years later. এইখিনিতে এতিয়া গাড়ীখন ৰখাইছে ভাত বনাব এতিয়া তাৰপিছত ভাত পানী খাই লৈ একে টাৱাঙলৈ যাম গাইজ বতাহ এয়া বেমাৰী নহয় গাইজ টোপনি ধৰিছে কিন্তু বেমাৰী নিচিনাহে লাগিছে টোপনি ধৰি ৰ'দ লাগিছে ভাল কালি আকৌ মোৰ অকণ গাটো বেয়া হ'ল আজি গাইজ ভাত বনাই এতিয়া হৈছেহে আৰু এয়া চাওকচোন ইয়াতে লৈ লৈছোঁ ভাত আৰু এই জেগাখিনিত মানে বহুত বতাহ মাৰি আছে সেইটো কাৰণে অকণ আজি দেৰি হ'ল ভাত বনোৱা 3:30 মানে বাজিলে এতিয়া ভাতকেইটা খাই লওঁ চন্দনা গা বেয়া গাইজ গা বেয়া ভাত পানী খাই এতিয়া টাৱাঙলৈ গৈ আছোঁ আৰু গাইজ এনেকুৱা ঠাণ্ডা একদম টুপি পিন্ধি লৈছে একদম হাত মোজা ঠাণ্ডা কেনে বহুত ঠাণ্ডা হাঁহলৈকে কপি গৈছে কালিতকেও ঠাণ্ডা গাইজ কালিতকে দুগুণ ঠাণ্ডা মেইন জেগা পোৱা গৈ নাই মেইন জেগাটাও ঠাণ্ডা হিমাংশ এইফালে চাই দিয়া বহুত গাইজ এইফালে মুখখন মাতকে নিজৰ মাতটো নিজে শুনা নাই বহুত ঠাণ্ডা গাইজ গাইজ আমি চেলা টানেল আহি পালোহি এয়া চাওক ধৰিবই পোৱা নাই কুঁৱলীৰ কাৰণে এনেকুৱা ঠাণ্ডা এয়া চেলা টানেল চিন্তা নাই ডিভাইডাৰলৈ ফুটিব একোৱে ধৰিব পৰা নাই গাইজ একেবাৰে ঠাণ্ডাত একেবাৰে থাকিব পৰা নাই হা ইমান ঠাণ্ডা কিমান 67.6 হাৰ্টজ ৰেডিঅ' মজা লাগিছে দেই টানেল গাইজ ভিউ চাওক তলত আমি যেতিয়া চেলা টানেল মানে পোৱাহি নাছিলে তেতিয়া একদম কুঁৱলী এইখিনি চাওক ৰ'দো আৰু কুঁৱলীও
দুটা টানেল দিলে যে ইয়াৰ নামটো কি? গাইস এয়া চেলা টানেল পাৰ হৈ আহিলো আৰু লাইফত ফাৰ্ষ্ট টাইম বৰফ দেখিছো এইটো বুমলাক পানী নেকি কোমলটো এইটো হাৰ্ড হ'ব জুৰি জুৰি চব শুকাই পেলাই একদম বৰফ হৈ আছে আৰু কেইদিনমানৰ পিছতহে পৰিব আৰু বেছিকে দেখিছো One eternity later. গাইজ টাৱাং আহি পালোহি আৰু এতিয়া বাজিছে 7টা আৰু গাইজ এনেকুৱাই মানে ঠাণ্ডা নহয় এফালে মানে একদম এইটো এটা মানে একদম গা বেয়া হৈ গৈছিল আৰু মোৰো অকণ অকণ গা এতিয়া বেয়া লাগিছে আৰু আজি আমি ৰাতিলৈ টাৱাং টাউনখন চোৱা কথা আছিল কিন্তু নহ'বগে আৰু নোৱাৰিম আৰু যিহেতু আমি ৰাতিপুৱা কেইটাত ওলাইছিলো 9টা মানত 9:30 মানত ওলাইছিলো দিৰাঙৰ পৰা আৰু মানে বাটতো আমি যিহেতু ভাতো মানে বনালে যে সেইটো কাৰণে অকণ দেৰি হ'ল আৰু গাইজ এনেকুৱা ধুনীয়া ভিউ আৰু এটা টাৱাং হোমষ্টে আহি পালোহি আৰু আপোনালোকক বস্তু এটা দেখাম দেই মই আমাৰ এইফালৰ পৰা চাওকচোন ভিউটো দেখিছে গাইজ ভিউটো আৰু এই হোমষ্টেটোৰ লগতে মানে টাৱাং মনেষ্ট্ৰিটো আছে মানে ইয়াৰ পৰা 200 মিটাৰ বা এনেকৈ 150 মিটাৰ এনেকুৱা মানে হ'ব দেই ওচৰতে আছে মনেষ্ট্ৰিটো এতিয়া কি কৰিবা কাপোৰ দিয়া খোলা কাপোৰ খোলা আগতে ঠাণ্ডা নোৱাৰিছে গাইছ বহুত ঠাণ্ডা গাইছে ইয়াত আৰু গাইজ ব্লগ বনাব অকণো মন যোৱা নাই মানে একদম মোবাইলতো চাৰ্জ নাই আৰু আজিলৈ মানে মই ব্লগটো ইমানতে শেষ কৰিছোঁ আপোনালোকে যদি চাই ভাল পাইছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু আজিলৈ বাই বাই